ফ্ৰেণ্ডছ কালি মই কৈছিলোঁ যে আপোনাৰ boAtৰ 700 মই যোনটো স্পিকাৰ আনবক্স কৰিম এইটো লৈ আহিলোঁ আজি আহকচোন চাওঁ এইটো ওচৰৰ পৰা আপোনাৰ পছন্দ হ'ব নহয় বা আপোনাৰ কেনেকুৱানো ইয়াৰ সাউণ্ড কোৱালিটি কাৰণ কেলে কোম্পানীয়ে দাবী কৰা মতে ৱাটাৰপ্ৰুফ পৰিলেও নাভাঙে আৰু আপোনাৰ 7 আৱাৰ্ছলৈকে বেটাৰী বেকআপ বা 8 আৱাৰ্ছলৈকে বেটাৰী আছে যদি সঁচাকৈ তেনেকুৱা হয় তেতিয়াহ'লে এইটো বহুতেই ভাল স্পিকাৰ মেইন কথা হৈ গ'ল ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা আহক ওচৰৰ পৰা চাওঁ সাউণ্ড কোৱালিটি টেষ্ট কৰোঁ আৰু আপোনাৰ ডিজাইনটো পছন্দ হয় নহয় এইটো মই আপোনালোকক দেখুৱাওঁ আজি ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব এইটো ধুনীয়া এটা পেকিঙত আহে আপোনালোকে দেখিব পাইছে boAt কোম্পানীৰ যোনটো স্পিকাৰ বেক সাইডে বহুতখিনি কথা লিখা আছে আৰু সাইডে ইপিনে ধুনীয়া এটা ষ্টিকাৰ আছে তাৰ ওপৰত মই আনবক্সিং কৰি দেখাওঁ আপোনালোকক টাইম লছ নকৰি কামবোৰ সোনকালে কৰিব লাগে ইয়াতে লিখাও আছে কিন্তু ৰেকপ্ৰুফ ৱাটাৰপ্ৰুফ ষ্টেৰিঅ স্পিকাৰ বুলি 10 ৱাট মানে বহুতে ভাল চাউণ্ড ওলাব লাগে কিন্তু সঁচাকৈ ওলাই নোলায় চাওঁ ইয়াত বেছি একো বিশেষ নাই এটা পলিথিনৰ ভিতৰত এইটো আহিছে থাৰ্মকলো আনকি দিয়া নাই তেনেধৰণৰ একো বিশেষ থাৰ্মকল নাই ইয়াত প্লাষ্টিকৰ এটা কভাৰ আছে এইটো হ'ল স্পিকাৰটো দেখাত কিন্তু একদম মানে লুকছ বহুত ভাল যেন আৰ্মিৰ কিবা এটা প্ৰডাক্ট তেনেকুৱা নিখা লাগিছে দেখিবলৈ আৰু লগত বৰ বিশেষ একো দিয়া নাই এখন boAtৰ ষ্টিকাৰ নহয় এখন কাৰ্ড এখন দিছে আৰু ইয়াত দুটা কথা লিখা আছে মই যোনটো ফটো মাৰি দিম সাৰ্ভিস চেণ্টাৰ কথাও ইয়াত লিখা আছে আৰু লগতে এখন এডাল কেবল দিছে দুডাল কেবল দিছে আৰু লগত মই চাওঁচোন তললৈ কিবা দিছে নাই একো নাই স্পিকাৰটো আমি এতিয়া চাওঁ যে এই ডিজাইনটো আপোনাৰ ওচৰৰ পৰা চাওঁ যাতে এইটো পছন্দ হয় না ইয়াৰ ফাংচনবোৰ কেনেকুৱা ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা আহক টেষ্ট কৰোঁ Oops, battery low. ফ্ৰেণ্ডছ এইটো সঁচাকৈ ডেঞ্জাৰ সাউণ্ড বুলিয়ে ক'ব পাৰি আপোনালোকক পুনে মই সাউণ্ডটো শুনালোঁ কেনেকুৱা পালে কি কথা মোৰ কমেণ্টত জনাব সঁচাকৈ সাউণ্ড কোৱালিটি বহুত ভাল ছনীৰ যোনটো ইমানটো মানে এটা স্পিকাৰ থাকে যোনটো এক্স কিবা বুলি আছিলে সেইটোতকৈতো বহুতেই গুণে ভাল সাউণ্ড ইয়াৰ মই দেখিলোঁ আৰু বহুত সঁচাকৈ বহুত বেছি লাউড আছে আৰু বেছ কোৱালিটি বহুত ভাল শুনি পালোঁ মই আকৌ এবাৰ অলপ দেৰি পিছত দেখাওঁ ইয়াৰ ফাংচনখিনি কথা মই কৈ লওঁ আপোনালোকক এইটো দেখিছে প্লাছ মাইনাছ এইটো ভলিউম হয় ইয়াত boAtৰ লগো ইয়াত ধুনীয়াকৈ দি থোৱা আছে এইটো অফ অন অলপ দেৰি ধৰি থৈ দিলে আপুনি চাব অলপ দেৰি প্ৰেছ কৰক প্ৰেছ এণ্ড হোল্ড কৰিব লাগিব তো ই নিজেই পাৱাৰ অন এতিয়া আপুনি চাৰ্চ কৰিব পাৰে আপোনাৰ কম্পিউটাৰ মোবাইল যিহতে হওক ব্লুটুথ থকা আপুনি Adios amigo, powering off. অলপ দেৰি যদি এইটোকে প্ৰেছ কৰি ৰাখে তেনেহ'লে অফ হৈ যায় আপুনি অন কৰাৰ পিছতেই আপুনি এই ব্লুটুথ এইটো প্ৰেছ কৰিব পাৰে নকৰিব পাৰে কোনো কথা নাই আপোনাৰ কম্পিউটাৰ বা মোবাইল বা যিহতে আপুনি পেয়াৰিং কৰিব বিচাৰে এইটো পেয়াৰ হৈ যাব তাত ব্লুটুথ স্পিকাৰ 700 বুলি আহিব এইটো যোনটো কানেক্ট কৰি ল'ব তাৰপিছত এইটো ফোন কল এটেণ্ড কৰিব যদি কল আহে আপোনাৰ ফোনত তেতিয়া ইয়াতে ৰিং হ'ব এইটো প্ৰেছ কৰি দিলে মানে আপুনি কলটো আপুনি ৰিচিভ কৰিব পাৰিব ইয়াৰ পৰা কাটিব পাৰিব আৰু এইটো হৈ গ'ল প্লাছ মাইনাছ ভলিউম প্লাছ মাইনাছ আৰু এইটো চাইডে আপোনাৰ এটা হুক দিছে যোনটো আপুনি কিবা ওলমাব পাৰিব বা ইয়াত কিবা ৰছী লগাব পাৰিব বা লকেটো লগাব পাৰিব আৰু এইটো চাইডে আপোনাৰ দিছে দেখিছেনে এইটো USB কেবল যিডাল দিছে মই দেখাইছোঁ USB কেবল এইডাল এই মাইক্ৰ USB কেবলডাল আপোনাৰ চাৰ্জিঙৰ কাৰণে দিছে আপুনি ইয়াত এইটো চাৰ্জিঙত লগাব আৰু এইটো মোৰ আপোনাৰ যদি এডপ্টাৰ আছে এডপ্টাৰত লগাব পাৰে নহ'লে আপুনি ডাইৰেক্ট কাৰেণ্টৰ চকেটতো আপুনি USB চকেটত লগাব পাৰে এইটো টাইপত আৰু এইটো হৈ গ'ল 3mm জেক এইটোত লগাই আপুনি মোবাইলৰ পৰা ডাইৰেক্ট কেবল দিও গান শুনিব পাৰে বহুখিনি ভাল এইটো ৰাবাৰেদি চিল কৰা থাকে কাৰণ কেলৈ এইটো ৱাটাৰপ্ৰুফ আৰু হাৰ্ড কেছ হোৱাৰ কাৰণে এই প্লাষ্টিকটো বহুত হাৰ্ড হোৱাৰ কাৰণে পৰিলেও পটককৈ একো নহয় ইয়াত পেকেটত এইটো দিয়াই আছে আপোনালোকে দেখিলে মন কৰিব এইটো ইয়াত ছবিতে আপুনি গম পাব 10 ৱাট স্পিকাৰ এইটো IP ৰেজিষ্টেঞ্চ ৱাটাৰ ৰেজিষ্টেঞ্চ আৰু এইটো পৰিলেও আপোনাৰ একো নহয় এনেকৈ দিয়াই আছে আৰু মই ইয়াত MRPটো কিমান আছে দেখাব ট্ৰাই কৰিম MRPটো এবাৰ চাওকচোন 4999 ইমান দাম নহয় অনলাইনত 2500-2600 টকা বা অফলাইনত 3500 টকালৈকে পাব ইয়াতে গোটেইখিনি কথা লাউড স্পিকাৰ 10 ৱাটাৰ ৰেজিষ্টেন্ট শক প্ৰুফ আৰু গোটেইখিনি কথা ইয়াত মাইক্ৰফোনো আছে আৰু যোনটো কথা পাতিব পাৰিব আৰু 2000 mAh এইটো এটা বহুত গুৰুত্বপূৰ্ণ বস্তু যোনটো বেটাৰী যেহেতু এটা বেটাৰী চলে কিমান দেৰি চলিব
2000 mAh বেটাৰী যোনটো 8 hours ফুল নন ষ্টপ প্লেবেক আছে মই জনা মতে এটো যদি ফুল সাউন্ড দি চলাই আপুনি 7 hours বেকআপ পাব আৰু যদি 50% ভলিউমত চলাই 10 hours লৈকে বেটাৰী বেকআপ দিয়ে আৰু বহুখিনি কথা ইয়াত লিখা আছে এখিনি এটা নপও মই ফটো মাৰি দিম আপোনালোকক এটো এটা অন কৰা অফ কৰা মই গুটেখিনি দেখালো আৰু ইয়াৰ ডিজাইনটো আপুনি এবাৰ মন কৰকচোন ডিজাইন ইয়াত এটো মেটেল নহয় এটো প্লাষ্টিকে হয় এই যোনটো ষ্টাইল ডিজাইনটো দিছে প্লাষ্টিক হয় বহুত হাৰ্ড প্লাষ্টিক আৰু এপিনে গুটে ৰাবাৰ কোটিং দিয়া আছে এইবোৰটো ৰাবাৰ কোটিং কাৰণ কেলে এটো ৱাটাৰপ্ৰুফ হয় আৰু এটো পৰিলেও পটকে ভাগি না যায় এনে নৰমাল সাৰফেসত পৰিলেটো পটকে ভাগি না পকাত পৰিলে অকনমান দাগ লাগিব পাৰে আৰু এইবোৰ ৰাবাৰ কোটিং দিয়া আছে যিবোৰ দেখিবলৈও ভাল লাগিছে আৰু কিন্তু ডিজাইনটো মোৰ হসাকে দেখিলে আপুনি গম পাব যে সলিড একদম যেন বহুত হাৰ্ড তেনেকুৱা নিখা লাগিছে হসাকে তেনেকুৱা হাৰ্ডও আছে আৰু সাউন্ড কোৱালিটিও বহু গুণে ভাল মই আপোনালোকৰ সাউন্ড কোৱালিটি আকবা শুনা মই কম্পিউটাৰৰ লগত পেয়াৰিং কৰিম আকবা শুনা অন কৰিবলৈ এটো প্ৰেছ এণ্ড হোল্ড কৰিব Power on. You plugged into Nirvana. আপোনাৰ কম্পিউটাৰ আপুনি সাৰ্চ কৰিব You're now connected to Boatstone 700. কানেক্টেড হৈ গল মোৰ এতিয়া মই আপোনালোকৰ সাউন্ডটো প্লে কৰি শুনাও Oops, battery low. ফ্ৰেন্ডছ এটো এতিয়া আপোনালোকে আৱাজটো শুনিলে বা সাউন্ডটো শুনিলে কেনেকুৱা কি কথা ইয়াৰ ভোকেল বেছ বা আদিকৰ বেছ ট্ৰিবল গুটেখিনি একদম বেলেন্সত আছে আপোনালোকে এই স্পিকাৰটো যদি ল'ব মন যায় নহলে ওচৰ ডিলাৰত এবাৰ গৈ ট্ৰাই কৰি চাব পাৰে ইয়াৰ সাউন্ড কোৱালিটিটো শুনি চাব কেনেকুৱা কি পালে আৰু যদি আপোনালোকে এটা ইউজ কৰি আছে এটো বিষয়ে মোক জনাবলৈ নাপাব কেনেকুৱা ভাল বেয়া গুটেখিনি কথা কমেন্টত লিখি দিব আৰু বিশেষ নকওঁ ইয়াৰ পিছত মই ইয়াৰ যিখিনি আৰু 76500 এনেকে বহুত কিটা সিৰিজ আছে মই হেবু আনবক্সিং কৰিম আজি লৈ আহিছো পুনৰ এটা ভাল ভিডিঅ লগ পোৱাৰ আশা থ্যাংক ইউ বাই বাই জয় অসম